মিচিং ইয়াচিং মানে ভাল বা বগা অৰ্থাৎ মিচিং মানে হৈছে মিচিংটো মিয়াচিঙৰ পৰা মিচিং অৰ্থাৎ মিচিং মানুহ হৈছে ভাল মানুহ আৰু অসমৰ এওঁলোক হৈছে ভূমিপুত্ৰ অৱশ্যে কোৱাৰ দৰে পূৰ্বতে কোৱাৰ দৰে পূৰ্ব বক্তা হেমন্ত ৰায় কোৱাৰ দৰে বহুতে অৱশ্যে এটা বাদানুবাদ আছে যে ভূমিপুত্ৰ বুলি স্বীকাৰ কৰিব নোখোজে মই ভাবোঁ সেইবিলাক আচলতে অপশক্তি আমাৰ একতা আমাৰ সমন্বয় আমাৰ এই বৰ্ণাঢ্য জীৱন এই জীৱন যাত্ৰাক ভাঙি দিব খোজা কিছুমান অপশক্তিও আছে মই ভাবোঁ এই মঞ্চবিলাক এই অপশক্তিৰ বিৰুদ্ধে প্ৰাসংগিক মঞ্চও হ'ব লাগে সেই ৰাজনৈতিক কথাবিলাকো আমি পাতিব লাগিব আচলতে মিচিং জনগোষ্ঠীয় জনজীৱন জনযাত্ৰাক মই অকণমান পঢ়িছোঁ নপঢ়া নহয় আৰু যিমান সোমাই গৈছোঁ তাৰ জীৱন যাত্ৰালৈ যিমান সোমাই গৈছোঁ এই জনগোষ্ঠীটোৰ প্ৰেমত যথেষ্ট পঢ়িছোঁ আৰু মুগ্ধ হৈ গৈছোঁ মই ভাবোঁ যে অসমৰ জনগোষ্ঠীৰ সকলৰ ভিতৰত মই জনজাতীয় জনগোষ্ঠী বুলিয়ে কৈছোঁ জনজাতীয় জনগোষ্ঠীসকলৰ ভিতৰত বা অসমৰ অইন জাতি জনগোষ্ঠীৰ ভিতৰত যদি আটাইতকৈ যদি মই তুলনা কৰোঁ আটাইতকৈ বৰ্ণাঢ্য আটাইতকৈ চহকী কিন্তু মিচিং জনগোষ্ঠী আপুনি ইয়াৰ আলি আই লৃগাঙে কওক আলি আই লৃগাঙৰ যি সুষমা যি প্ৰাণ উদ্দীপক প্ৰকাশ যি বিৰহ যি বেদনা আপুনি ভাবিব নোৱাৰে ইয়াৰ লোকসাহিত্য যিমান বহল পৰিসৰ যিমান শক্তিশালী মই ভাবোঁ বা আমি ভাবোঁ ই আচলতে এটা জাতিক এটা জনগোষ্ঠীক মুগ্ধ কৰিবলৈ ইয়াতকৈ আৰু বেছি প্ৰয়োজন নাই আজি বিশেষকৈ মিচিং জনগোষ্ঠীয় যিসকল নাৰী আছে মই মিচিং জনগোষ্ঠীয় নাৰীসকলৰ কাৰণে এটা হাত চাপৰি মাৰিবৰ কাৰণে সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ খুব জোৰেৰে অসমীয়া সংস্কৃতিৰ মিচিং জাতীয় জীৱনৰ সংস্কৃতি নাৰী কিন্তু কৰ্ণধাৰ তেওঁলোকৰ যি সাহসী যি পৰিশ্ৰম বস্ত্ৰ শিল্পৰ কাৰণে যি বৰ্ণাঢ্যতা মিচিং নাৰীসকল এই ক্ষেত্ৰত কিন্তু অদ্বিতীয় আপুনি মিৰিজিমে কওক মিগু গালুকে কওক এগে চাদৰে কওক ৰিবি গাছেঙে কওক কি সুন্দৰ কি আকৰ্ষণীয় আজি এই লৃগাঙৰ বতৰ এই লৃগাঙৰ বতৰত অইন নিয়মত আছে মই অইন নিয়মটো ক'ব নাজানো যে আন্ধাৰত আকাশত যেনেকৈ তৰা ফুল জিলিকে ঠিক তেনেকৈ মিচিং গাঁৱত এই লৃগাঙৰ বতৰত ডেকা গাভৰু জিলিকে কাৰ্পুম পুলি বুলি কয় কাৰ্পুম পুলি হয়নে সেই বৰ্ণাঢ্যতাটো সেই বস্ত্ৰশিল্পৰ যিটো নিদৰ্শন ভাবিব নোৱাৰা বহুত চহকী এটা বৰ্ণাঢ্য জাতি আজি আলি আই লৃগাঙটো অকল কেৱল সেই কোৱাৰ দৰে এইটো নহয় যে এইটো ওলাই গৈছে এইটো ক'বলৈ বেয়া পাইছোঁ যে মানুহে ভাবে যে লৃগাং মানে গাহৰি খাব লাগে আৰু মদ খাব লাগে হয়নে সেইটো নহয় আচলতে আলি আই লৃগাঙত মিচিং জনজীৱনৰ সামগ্ৰিকতা প্ৰকাশ পাইছে মিচিং জনজীৱন যাত্ৰাৰ যি
সমুজ্জ্বল যিটো দিশ সেই দিশটো প্ৰকাশ পাইছে। গতিকে আলি আই লৃগাং সেইটো গোটেই মিচিং জীৱন যাত্ৰাৰ প্ৰণালী, মিচিং জনগোষ্ঠীটো কেনেকৈ জীৱন যাত্ৰাৰ সমগ্ৰতাটো আলি আই লৃগাঙৰ মাজতে প্ৰকাশ পাইছে। এটা চাওক মিৰিজিম, যিটো গাদু বুলি কয়। আগতে লৃগাঙৰ আগতে কি কৰে, মই মিৰিজিমৰ গাদুলৈ আহোঁ। আগতে কি কয়, লৃগাঙৰ আহোঁতে মানে কপা আনিবলৈ গুচি যায়। কপা আনিবলৈ গুচি যায় পাহাৰত। ১.৫ বছৰ আগৰ পৰা কি ১.৫ মাহ মানৰ আগৰ পৰা মানুহে খৰি বিচাৰিবলৈ জংঘলত গুচি যায়, মাছ আনি শুকুৱায়। এটা ব্যাপক প্ৰস্তুতি, কৃষিজীৱী মানুহৰ যিটো চেষ্টা। এতিয়া মিৰিজিমটো বা গাদু, মই ভাবোঁ নহয় এইটো যদি সংগ্ৰহালয় যদি ভৱিষ্যতে যেতিয়া থাকিবগৈ, মই ভাবোঁ মিচিং জনগোষ্ঠীক চিনাকি দিবলৈ আৰু একো নালাগে, মিৰিজিমেই যথেষ্ট। মিৰিজিম গাদুটোৱে যথেষ্ট। যে শংকৰদেৱৰ যি বৃন্দাবনী বস্ত্ৰ, শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰৰ, আপোনালোকে জানে যে বিদেশত আছে শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰ। শংকৰদেৱৰ যি বৃন্দাবনী বস্ত্ৰ, সেই বৃন্দাবনী বস্ত্ৰৰ নীলা, হালধীয়া, বেঙুনীয়া, সেউজীয়া যি ৰঙৰ আৰ্হি, সেই ৰঙৰ আৰ্হি শংকৰদেৱৰ শিষ্য পৰমানন্দ মিৰিৰ জৰিয়তে মিচিং জীয়ৰী বোৱাৰীৰ পৰা কিন্তু সেই আৰ্হি গ্ৰহণ কৰিছে। সেইটো গতিকে ইমান বৰ্ণাঢ্যতা মানে বস্ত্ৰশিল্পৰ ক্ষেত্ৰত, বস্ত্ৰৰ ক্ষেত্ৰত অতিথি পৰে। মিচিং নাৰী বা মিচিংসকল বহুত অতিথি পৰে, পৰিশ্ৰমী আৰু এটা সাহসী জাতি। মই মিচিং নাৰীক যেতিয়া হাস্যপৰি মাৰিছোঁ, ইকা মেৰিমৰ যিটো কাহিনী, এই মান দেশৰ পৰা পলাই আহিলে, মান দেশে মানুহে লৈ গৈছিলে, মান দেশৰ পৰা পলাই আহি ইকা মেৰিমে আহি নিজৰ গাঁৱত পেলাইছে। গতিকে কেনেকুৱা সাহসী আৰু সহনশীল। গতিকে প্ৰত্যেকটো মিচিং সমাজত, মিচিং মানুহৰ মাজত সেই মানুহৰ মুখে মুখে সেই কথাটো আছে, মিকা মেৰিমৰ কাহিনী। এতিয়া ঐনিতমৰ প্ৰতিটো গীত, প্ৰতিটো যিমান আপুনি খান্দিছে, লোকজীৱন যিমান আপুনি খান্দিব, যে যি সুষমা, যি সৌন্দৰ্য, যি প্ৰাণ উদ্দীপক, যি চেতনা, মই ভাবিব নোৱাৰে আপুনি। এতিয়াতো ঐনিতমবিলাক মই গাব নাজানো, গালেতো কেনেকুৱা লাগিব। আমাৰ আচলতে বিহুগীত আৰু বনগীতৰ ওচৰ চপা ঐনিতম। গতিকে মই এই কথাখিনি একে কৈছে, ইমান এটা ৰিচ, ইমান এটা ধনী সাংস্কৃতিকভাৱে, ইমান এটা বৰ্ণাঢ্য জাতি মিচিংসকল। কিন্তু দুৰ্ভাগ্যজনক কথা, সাংস্কৃতিকভাৱে মিচিংসকল আগবাঢ়ি থাকিলেও কিন্তু অৰ্থনৈতিক দিশত কিন্তু বহু পৰিমাণে অনগ্ৰসৰতা আছে। ক'ৰবাত যেন তেওঁলোক বঞ্চিত হৈছে, ক'ৰবাত যেন শোষিত হৈছে। আৰু সেই শোষিতৰ বিৰুদ্ধে কিন্তু ৰাজনৈতিক কথা বতৰাবিলাক পাতিব লাগিব, ৰাজনৈতিক অধিকাৰৰ কথা তাত আছে, সেইটো পাতিব লাগিব। প্ৰত্যেকটো জাতি জনগোষ্ঠীৰে সেইটো অধিকাৰ আছে। মই ভাবোঁ এই মঞ্চ আলি আই লৃগাঙৰ মঞ্চ আজি যে মুকলি হ'ব পাতিছোঁ, মুকলি হ'ব কৰিছোঁ, কাৰণ এই কথাবিলাক আমি পাব লাগিব, এই কথাবিলাক আমি বুজিব লাগিব, কৰিব লাগিব। সেইটো হৈছে বৃহত্তৰ অসমীয়া জাতি, যিটো বৰলুইতৰ দৰে, আমাৰ বৰলুইতৰ দৰে ব্যাপক। মানে মই এই কথাটো কৈছোঁ যে পূৰ্ব বক্তাজনে কৈছে যে আমি কেৱল মিচিং হৈ থাকিলে নহ'ব, হয় মিচিং হ'ম, কোনোবাই আমাক মিচিং হোৱাৰ পৰা বাধা দিব নোৱাৰে, এয়া আমাৰ জন্মগত কথা। কিন্তু মিচিং সত্তাৰ মাজেৰে কিন্তু আমি অসমীয়া, এইটো থাকিব লাগিব। মই এজন আহোম সন্তান, আহোমৰ ল'ৰা, হয় মোক কোনোবাই আহোম হোৱাৰ পৰা বাৰণ কৰিব নোৱাৰে, কিন্তু একেটা সময়তে মই আহোমৰ সত্তাৰ মাজেৰেও মোৰ আন এটা সত্তা আছে, সেইটো হৈছে অসমীয়া সত্তা। আৰু এই অসমীয়া সত্তাটো থকাৰ কাৰণে আজি আলি আই লৃগাঙত আমি ফুকনো আহিছোঁ, গোহাঁইও আহিছোঁ, চাংমাইও আহিছোঁ, বা অনুবা কোচ কলিতা সকলো আহিছোঁ। সেইটো আমাক লাগিব। আলি আই লৃগাং আচলতে মই ভাবোঁ এইটো এটা বহুত বৰ্ণাঢ্য উৎসৱ, অসমৰ মানে কৃষিকেন্দ্ৰিক উৎসৱ। আৰু এটা কথা দেই, মানে প্ৰকৃতিৰ লগতে জড়িত। আমি বৰ বেছি ধৰ্মৰ ওচৰ চপা নহয়, আমাৰ যিবিলাক উপাসক দেৱতা চব প্ৰকৃতিৰ লগত জড়িত। সেইটো ক'লে ধনী পলৰ কথা ক'লে, ধনী মানে সূৰ্য, পল মানে চন্দ্ৰ। মিচিংসকলে ধনী মানে সূৰ্যক মাতৃ
আৰু পল চন্দক পিতা হিচাপে পালে। এটা কথা মনত ৰাখিব, প্ৰকৃতিত যি আছে মিচিং লোকজীৱনত আছে, আৰু মিচিং লোকজীৱনত যি নাই সি কিন্তু প্ৰকৃতিত নাই। ইমান বৰ্ণাঢ্য, ইমান ৰিচ এটা জনজাতি, ইমান জনগোষ্ঠী। আৰু মই ক'লোৱে বস্ত্ৰ বিপ্লৱৰ ক্ষেত্ৰত মিচিং ছোৱালীয়ে কাপোৰ পিন্ধিবলৈ শিকাৰ আগত কাপোৰ মানে তৈয়াৰ কৰিবলৈ শিকে, কাপোৰ ববলৈ শিকে, আৰু খোজ কাঢ়িবলৈ শিকাৰ আগত নাচিবলৈ শিকে। হয়নে নহয় কওকচোন? অলপ আগত ইয়াত নাচি আছে, ধুনীয়া আছে, মই চাই আছোঁ, লক্ষ্য কৰিছোঁ, অবজাৰ্ভ কৰি আছোঁ। মানে এই কথাটো এইটো কাৰণে কোৱা হৈছে যে সাংস্কৃতিকভাৱে ইমান চহকী। হয়, সেইকাৰণে আপোনালোকৰ সাহিত্যিক তৰুণ চন্দ্ৰ পাৰমেগামে এটা কথা কৈছিল যে আমাৰ বোৱাৰীয়ে জিমত দিব জানে, আৰু আমাৰ জীয়ৰীয়ে কাপোৰত আঁচু ফুল বাচিব জানে। গতিকে ইমান এটা বৰ্ণাঢ্য জাতি, ইমান এটা বৰ্ণাঢ্য সংস্কৃতি, গতিকে এইখিনিক লৈ আচলতে আমি আগবাঢ়িব লাগিব। আৰু এইখিনিক যদি কোনোবাই চেপি ধৰিব খোজে, মই অকল মিচিং জনগোষ্ঠী বুলি কোৱা নাই, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কথা কৈছোঁ। অসমত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী প্ৰত্যেকৰে নিজৰ নিজৰ সংস্কৃতি আছে। এই সকলোৱে নিজৰ সংস্কৃতিৰ মাজেৰে আগবাঢ়িব লাগিব। আৰু যদি এই কোনোবাই সংস্কৃতি চেপি ধৰিব খোজে, তাৰ বিৰুদ্ধেও কিন্তু প্ৰতিবাদ হোৱা উচিত। যেনেকৈ আজি চাওক, এইটো ক'বই লাগিব, আগতে ষ্টেট হলিডে আছিলে, আগতে আলি আই লৃগাং ষ্টেট হলিডে আছিলে, এতিয়া ৰেষ্ট্ৰিক্টেড হলিডে হ'ল। 13খন নে 10খন আছিলে, এবাৰ 13খনলৈ কৰিলে, 13খনত। আৰে আজি গুৱাহাটীত থকা মানুহকেইজনে কি আলি আই লৃগাং নাপাতিব? আপোনালোকে জানক, কাংকান নগৰ বুলি এখন নগৰ আছে যোৰাবাটত, গুৱাহাটীৰ মিচিং অধ্যুষিত এলেকা। মইতো বহু দিনৰ পৰা মিচিং মানুহৰ লগত থাকোঁ। মই জেললৈ গৈছোঁ সেই মাটি বচাবৰ কাৰণে। মই গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বহুত মানুহ আছে, খানাপাৰা, যোৰাবাট, কাৰ্পুংপল্লী, এইবিলাক নাম, মাজুলীপুৰ, সপোনৰ ঘৰ এখন তাতো পাতিছেগৈ। ইয়াৰ পৰা গৈ নাম দিছে, মাজুলীৰ পৰা গৈছে, নাম দিছে মাজুলীপুৰ। কিবা কাৰণত ইয়াত নৈ গৰাখহন ইয়াৰ পৰা গুচি গৈছে, কিন্তু সপোনটো লৈ গৈছে, আৰু সপোনটো দি নাম দিছে কি, নিজৰ মাজুলী গাঁওখন নাম দিছে মাজুলী। আজি কিয় ভূমিপুত্ৰসকলে এনেকৈ মাটি বিচাৰি ঘূৰি ফুৰিবলগীয়া হৈছে? ক'ৰবাত আমাৰ ছিষ্টেমটোৰ ভুল আছে, ক'ৰবাত আমাক শাসন কৰা এই ৰাজনীতিক নেতাবিলাকৰ ক'ৰবাত ভুল আছে, ক'ৰবাত বৈষম্য আছে। পাতিব লাগিব, আমি এই কথাবিলাকো পাতিব লাগিব। তেতিয়াহে সংস্কৃতি ৰক্ষা হ'ব, তেতিয়াহে জাতি ৰক্ষা হ'ব। সেই মাজুলীপুৰৰ কাৰণে, সেই কাৰ্পুংপল্লীৰ কাৰণে, য'ত খানাপাৰাত আছে যথেষ্ট এলেকা, আৰু আমি নিজৰ প্ৰাপ্যৰ কাৰণে, অসমৰ একমাত্ৰ ভূমিপুত্ৰৰ প্ৰাপ্যৰ কাৰণে কি কৰিবলগীয়া হৈছে? আন্দোলন কৰিবলগীয়া হৈছে। আন্দোলনত আমিও জেললৈ গৈছোঁ, তাত মানুহৰ মাৰ খাইছে, পুলিচৰ লাঠি কোব খাইছে। এজনটো ভূমিপুত্ৰ প্ৰণৱ বড়ো ঢুকাই গুচি গ'ল। একেই প্ৰত্যেকটো ভূমিপুত্ৰৰ যিটো অৱস্থা, আজি অসমত এনেকুৱা অৱস্থা হৈছে যে জনজাতীয় যিসকল মানুহ আছে, তেওঁলোকেতো আৰু এই কোৱাৰ দৰে, আপুনি কোৱাৰ দৰে মাটি বিচাৰি পটা বিচাৰি ঘূৰি থাকে, কাৰণ তেওঁলোকৰ এই ভূমিৰ সন্তান, এই মাটিৰ সন্তান। তেওঁলোকে মাটি পট্টা বিচাৰি যদি ডিচি অফিচৰ পাছে পাছে ঘূৰি ফুৰিব নেকি? অথচ পট্টা নাইকিয়াৰ দুখত, পট্টা নাই বুলি কোৱাৰ দুখত কি কৰিছে, তেওঁলোকৰ ওপৰত আজি এভিকশ্যন চলাইছে, উচ্ছেদ চলাইছে। লাগিব সংবিধান প্ৰদত্ত চব অধিকাৰ লাগিব, ইয়াত কোনোবাই বেয়া পোৱা ভাল পোৱাৰ কথা নাই। খালি মই এটা কথা কওঁ, স্বীকৃতি লাগিব। কিন্তু এইটো কথা ঠিক, এই ৰাজনৈতিক নিজৰ অধিকাৰবিলাক কাঢ়িব ল'ব যাওঁতে যাতে ভাৰতৰ সংবিধানে প্ৰদত্ত কৰা এই অধিকাৰবিলাক কাঢ়িবলৈ যাওঁতে অন্যান্য জনগোষ্ঠীৰ আশা আকাংক্ষাত যাতে বাধা নপৰে। গতিকে সীমা নিৰ্ধাৰণ, এই কথাবিলাক ঠিক কৰি ল'ব লাগিব, জোৰ কৰি কেতিয়াও নহয়। গতিকে এই কথাবিলাকো পাতিব লাগিব। গতিকে সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত আমি ঠিক হেৰি কৰিব লাগিব। অট'নমাছ কাউন্সিলৰ লাগিছে দিছে। আজি অট'নমাছ কাউন্সিলৰ ইমানবোৰ পইচা আহে জনগোষ্ঠীটোৰ উন্নতি সাধনৰ কাৰণে।
ক'ৰবাত সেইবিলাক টকা খৰচ কৰিব লাগে তাৰ বিৰুদ্ধেও কিন্তু জনগোষ্ঠীয় ৰাইজে প্ৰতিবাদ কৰিব লাগিব এই প্ৰতিবাদ কৰাটো এটা সংস্কৃতি কাৰণ আপুনি দুষ্কৃতিৰ বিৰুদ্ধে মাত মাতিছে গতিকে এটা বৰ্ণাঢ্য জাতি এটা বৰ্ণাঢ্য জনগোষ্ঠী সাংস্কৃতিকভাৱে এটা চহকী জাতি মিচিংসকল গতিকে মই ভাবোঁ এই জীৱন যাত্ৰাক উত্তৰণ কৰিব লাগিব এই মিচিং ডেকাসকলে মিচিং জীয়ৰীসকলে মিচিঙৰ আহি থকা প্ৰজন্মই কৰিব লাগিব আৰু সেই যাত্ৰাটো হ'ব লাগিব নিজৰ সত্তাৰ মাজেৰে বৃহত্তৰ অসমীয়া জাতি গঠনৰ তৈয়াৰ কৰা সত্তা গতিকে পুনৰবাৰ আলি আই লৃগাঙৰ শুভেচ্ছা জনাইছোঁ আপোনালোকৰ পৰা স্নেহ বিচাৰিছোঁ আন্তৰিকতা বিচাৰিছোঁ আৰু ইমান ধুনীয়াকৈ ইমান এটা পৰিৱেশ দিয়াৰ বাবে উদযাপন সমিতিক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ শলাগিছোঁ তেওঁলোকৰ কষ্টখিনি সাৰ্থক হৈছে বুলি ভাবিছোঁ পুনৰবাৰ এই জনগোষ্ঠীটোৰ উত্তৰ কাৰণে জোৰকৈ হাত চাপৰি মাৰিবৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ ধন্যবাদ জয় অসম